অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা সভা আজি গুইজান দুৰ্গাবাৰী পূজা মণ্ডপৰ প্ৰেক্ষাগৃহত ভ্ৰাম্যমাণ পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাত উপস্থিত থাকে পৰিবহণ বিষয়া কানাই মহন্তৰ লগতে বিভাগীয় কৰ্মকৰ্তা গুইজান মটৰ চালকগৰাকীৰ লগতে গুইজানৰ বিশিষ্ট নাগৰিক আৰু কিছু ৰাইজ। আজিৰ সভাত কিদৰে গাড়ী মটৰ চলাওঁতে সাৱধানতা অৱলম্বন তথা পৰিবহণ আইনসমূহ মানি চলিব লাগে সেই বিষয়ে পৰিবহণ বিষয়াই অৱগত কৰায়। 460 জন ব্যক্তি আমাৰ মাজৰ পৰা পথ দুৰ্ঘটনাত আমাৰ মাজৰ পৰা হেৰুৱাই আছে প্ৰতিদিনে। তেতিয়াহ'লে চাওক, প্ৰতিদিনে যদি আমি 460 জন ব্যক্তি আমাৰ মাজৰ পৰা হেৰুৱাব লগা হৈছে, তেতিয়াহ'লে আমি প্ৰতি ঘণ্টা আমি এতিয়া ইয়াত বহি থকা 1 ঘণ্টা হৈ গ'ল, এই 1 ঘণ্টাত প্ৰায় 19ৰ পৰা 20 জন মানুহক আমি হেৰুৱাইছোঁ। আৰু সেই হেৰুৱা ব্যক্তিসকল কেনেকুৱা? হস্পিটেলত পৰি থকা, কিবা বেমাৰত পৰি থকা নহয়, যিসকলে পথত যাত্ৰা কৰি আছে। হয়তো কোনোবাই গাড়ী চলাই গৈ আছে, কোনোবাই গাড়ীত বহি গৈ আছে, কোনোবাই বাইক চলাই গৈছে, কোনোবাই চাইকেল চলাই গৈছে, কোনোবাই খোজকাঢ়ি গৈ আছে। প্ৰত্যেকজন মানুহে সম্পূৰ্ণ সুস্থ সবল ব্যক্তি। তেনেকুৱা 19ৰ পৰা 20 জন মানুহ আমি প্ৰতি ঘণ্টাই আমাৰ মাজৰ পৰা হেৰুৱাই আছোঁ। আৰু আজি এই বছৰটোৰ আজি ধৰক 314টা দিন পাৰ হৈছে। আমাৰ অকল তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমি 98 জন ব্যক্তিক এতিয়ালৈকে হেৰুৱালোঁ। কিমান দুখৰ কথা! এই যিসকল আমাৰ মাজৰ পৰা হেৰাই গৈছে, এই হেৰুৱা যিটো মৰ্মত বেদনা বা তাৰ কাৰণে যিখিনি ক্ষয় ক্ষতি হৈছে, সেইখিনি যাৰ পৰিয়ালে এইটো ভুক্তভোগী, তেওঁলোকে ভালকৈ এইটো মৰ্ম উপলব্ধি কৰিব পাৰিছে। কিন্তু আমি এনেকৈ আমি তিনিচুকীয়া পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা প্ৰত্যেক সপ্তাহতে তিনিচুকীয়াৰ বিভিন্ন জিলাত বিভিন্ন অঞ্চলৰ বিভিন্ন জেলা সংস্থা আমাৰ পৰিবহণ সংস্থাবিলাকৰ সহযোগত আমি পথ সুৰক্ষা সজাগতা অনুষ্ঠিত কৰি তাৰে অংশ হিচাপে আজি গুইজান অঞ্চলৰ এই অঞ্চলত আমি এই সভাখন অনুষ্ঠিত কৰা হ'ল। আমাৰ সমগ্ৰ অসমতে নহয়, বিশ্বতে বাঢ়ি অহা পথ দুৰ্ঘটনা, তাৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমাৰ এটাই উপায় হৈছে আমি সজাগ হ'ব লাগিব। আমি আমাৰ পথ সুৰক্ষাৰ যিখিনি নীতি নিয়ম আছে সেইখিনি আমি মানি চলিব লাগিব। তাৰ কাৰণে আমি সকলো শ্ৰেণীৰ নাগৰিককে, যিসকল পৰিবহণৰ লগত জড়িত বা যিসকল পথ সুৰক্ষাৰ লগত জড়িত, আৰু যিসকলে আচলতে এটা কথা কি, সমাজত তেনেকুৱা বা দেশত তেনেকুৱা কোনো ব্যক্তি নাই যি পথ ব্যৱহাৰ নকৰে। সকলো শ্ৰেণীৰ ব্যক্তিয়ে পথ ব্যৱহাৰ কৰে। প্ৰত্যেকজন ব্যক্তিয়ে সকলো শ্ৰেণীৰ ব্যক্তিয়ে আমি পথ সুৰক্ষাৰ প্ৰতি সজাগ হ'ব লাগিব। এই সজাগতা আনাবৰ কাৰণে তিনিচুকীয়া জিলা পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা আমি বিভিন্ন অঞ্চলত এইদৰে সভা অনুষ্ঠিত কৰি আছোঁ। গুইজানৰ পৰা উত্তম দেৱৰ ৰিপৰ্ট, ডেইলি 24।